Hello everyone. Etu class chapter 19, 20 and 21 cover koribo try korim. ঠিক আছে? So chapter 19 Prime Minister. Okay. So আমাৰ stateৰ head কোন আছিলে? President আছিলে আৰু Prime Minister কাৰ head হয়? Governmentor head হয়. Okay, তাৰ মানে আমাৰ Prime Minister হ'ল real executive and President হ'ল আমাৰ nominal executive. ঠিক আছে? মানে Prime Ministerে মানে কামখিনি চলাই লৈ যায় আৰু Presidentে সেই কামখিনি কৰাৰ কাৰণে তাতে assent দি থাকে. Okay? এতিয়া চাওক আমাৰ Prime Minister appointmentটো কেনেকৈ কৰা হয়? It is under Article 75. So Prime Minister কোনে appointment দিয়ে? এইটো Presidentে appointment দিয়ে. Prime Minister. Okay, আৰু বাকিখিনি ministersকো Presidentে appointment দিয়ে, কিন্তু Prime Ministerে recommend যাক কৰে সেই ministers সকলকে Presidentে কি কৰিব? Appointment দিব. ঠিক আছে? So President has to appoint the leader of the majority party in the Lok Sabha. So আমাৰ Prime Minister কোন হয়? আমাৰ যিটো পাৰ্টিয়ে সবতকে বেছি ভোট পায় সেই পাৰ্টিটোৰ লিডাৰজন হ'ল আমাৰ Prime Minister. Okay, আৰু যদি কেতিয়াবা ক্লিয়াৰ মেজৰিটি নাথাকে যে কোনো এটা পাৰ্টিয়ে মেজৰিটি ভোট পোৱা নাই তেতিয়া হলে হেতু মানে প্ৰেসিডেন্টে নিজৰ পাৰ্সোনাল ডিসক্ৰিপশনটো ইউজ কৰিব. Okay, তেতিয়া মানে ম্যাক্সিমাম যেটো পাৰ্টিয়ে পাই যায় হেনেকুৱা ধৰণৰ বেচিছতে কৰায় আৰু কিন্তু হেতু ক্ষেত্ৰত প্ৰেসিডেন্টৰ ডিসক্ৰিপশনটো এক্সাৰসাইজ কৰিব পাৰে. আৰু হেনেকুৱা ধৰণে এবাৰ হৈছিলে আমাৰ নীলম সঞ্জীৱা ৰেড্ডি প্ৰেসিডেন্ট আছিল তেতিয়া আৰু তেখেতে চৰণ সিংক হেনেকে এপইন্টমেন্ট দিছিলে. ওকে, তাৰ পিছত চাওক আৰু এটা জেল সিং বুলি আছিলে হেতু মই মেনশন কৰা নাই. ওকে, সো আপোনালোকে এটা জানি থওক যেতিয়া ক্লিয়াৰ মেজৰিটি নাথাকে তেতিয়া হেতু প্ৰেসিডেন্টে নিজৰ মানে কি কৰিব পাৰে পাৰ্সোনাল ডিসক্ৰিপশনটো এক্সাৰসাইজ কৰিব পাৰে. ওকে, তাৰ পিছতে ওথ কোনে কৰে প্ৰাইম মিনিষ্টাৰক? প্ৰেসিডেন্টে কৰায়. ওকে, তাৰ পিছতে প্ৰাইম মিনিষ্টাৰৰ যেটো টাৰ্ম হেতু ফিক্স নহয়. যেতিয়ালৈকে মেজৰিটি সাপোৰ্ট পাই থাকিব তেতিয়ালৈকে তে প্ৰাইম মিনিষ্টাৰ হৈ থাকিব. যেনেকুৱা আমাৰ মোডী গভৰ্ণমেন্টৰ ৰুলটো এতিয়ালৈকে চলি আছে হয়নে? তেখেতে মানে মেজৰিটি মানে যেটো আমাৰ তেখেতৰ যেটো পাৰ্টি হেতুৱে মেজৰিটি ভোটস পাই আছে আৰু সেই কাৰণে সেই দলটোৰ যিজন প্ৰধান নেতা মানে মোডী তেখেতে আমাৰ প্ৰাইম মিনিষ্টাৰ হৈয়ে আছে হয়নে? প্ৰেসিডেন্টেও কেতিয়াও তেতিয়া ডিসমিস কৰিব নোৱাৰে আৰু তেওঁৰ যিখিনি স্যালাৰি বা এলাউন্সেস হয় হেতু পাৰ্লিয়ামেন্টে ডিটাৰমাইন কৰে. ঠিক আছে? এটা চাওক পাৱাৰস এণ্ড ফাংচনস অফ দ্য প্ৰাইম মিনিষ্টাৰ. সো কাউন্সিল অফ মানে ইয়াতে ভগাই দিছে. এতিয়া প্ৰথমটো আমি ষ্টাডি কৰিম ইন ৰিলেশন টু কাউন্সিল অফ মিনিষ্টাৰ্স. তো আমাৰ প্ৰাইম মিনিষ্টাৰে কি কৰে যে ৰিকমেন্ড কৰে যে কাক মিনিষ্টাৰ লব ন, মানে বেলেগ বিষয়ত বেলেগ মিনিষ্টাৰ থাকে, গতিকে প্ৰাইম মিনিষ্টাৰে ৰিকমেন্ড কৰে যে কাক মিনিষ্টাৰ হিচাপে কোনটো পোষ্টত লোৱা হ'ব. ঠিক আছে? তাৰ পিছতে he can ask a minister to resign or advise the president to dismiss him. Suppose কোনোবা এজন মিনিষ্টাৰৰ লগত তেওঁৰ মতভেদ হ'ল, তেতিয়া তেওঁ সেই মিনিষ্টাৰজনক ৰিজাইন কৰিব দিব পাৰে, নতুবা প্ৰেসিডেন্টক কৈ মেলি মানে বা এডভাইস দিব যে তেওঁক ডিসমিস কৰাই দিয়ক. ঠিক আছে? তাৰ পিছতে আমাৰ প্ৰাইম মিনিষ্টাৰৰ আৰু এটা কাম হ'ল he presides over the meeting of council of ministers. So council of ministers বুলি আমাৰ এটা আৰু হেয়া আছে টপিক আছে হেতু পঢ়িম. So সেই council of ministersৰ হেড হয় আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু তেখেতে সেই council of ministersৰ যদি কিবা মিটিং হয় হেতু তেখেতে প্ৰিজাইড ওভাৰ কৰে, মানে তেখেতে মানে মুকলি কৰে আৰু মিটিংখন. He guides, directs, controls and coordinates the activities of all the ministers. Okay, কোনে কি কাম কৰিব মানে যেটো মানে আলোচনা মানে যেটো গাইডেন্স আৰু হেতু আমাৰ প্ৰাইম মিনিষ্টাৰ কৰে. ঠিক আছে? ইন ৰিলেশন টু দ্য প্ৰেসিডেন্ট. এটা প্ৰেসিডেন্টৰ লগত তেওঁৰ ৰিলেশনটো কেনেকুৱা হয়? So he is the principal channel of communication between president and the council of ministers. So তেওঁ মাজত বাৰ্তাবাহক হিচাপে থাকে. যদি কিবা কথাৰ আদান প্ৰদান কৰে তো মানে কোনে কৰে এটো প্ৰাইম মিনিষ্টাৰে প্ৰেসিডেন্ট আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছৰ লগত সেই বস্তুটো মানে যোগসূত্ৰ হৈ থাকে. ঠিক আছে? So he advises the president with regard to the appointment of important officials like Attorney General of India, Comptroller and Auditor General of India. So president তেওঁ advice কৰে actually কিহৰ কাৰণে যে ইম্পৰ্টেন্ট অফিচিয়েলস বিলাকক আমি কেনেকৈ এপইন্ট কৰিব লাগে, জাস্ট লাইক এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া হয়নে? তাৰ পিছতে চেয়াৰমেন অফ মেম্বাৰ্স অফ UPSC এইবিলাক আৰু পাৰ্লিয়ামেন্টৰ লগত কেনেকুৱা ৰিলেশন তেওঁ
He advises the president with regard to summoning and proroguing of the sessions of the parliament. যে মানে কিবা আপোনাৰ sessions বিলাক কেতিয়া summon কৰিব লাগে কেতিয়া prorogue কৰিব লাগে হেতু প্ৰেসিডেন্টক তেখেতে মানে প্ৰাইম মিনিষ্টাৰে এডভাইস কৰে আৰু তেখেতে লোকসভা ডিজলিউশন কৰাৰ ক্ষেত্ৰত ৰিকমেন্ড কৰে প্ৰেসিডেন্টক যে লোকসভাখন ডিজলিউট কৰি দিয়ক বা গভৰ্নমেন্ট পলিচিজ বিলাক এনাউন্স কোনে কৰে আমাৰ প্ৰাইম মিনিষ্টাৰে কৰে অন দ্য ফ্লোৰ অফ দ্য হাউস ঠিক আছে এটো পাৰ্লিয়ামেন্টৰ লগত তেওঁৰ কেনেকুৱা ৰিলেশন তাৰপিছতে আদাৰ পাৱাৰ্স এণ্ড ফাংচনস So he is the chairman of Niti Aayog. Niti Aayog to jane planning commission khonok etia Niti Aayog buli koy. Then he plays a significant role in shaping the foreign policy of the country. Amar jibilak foreign policy bonai jenekwa Lookist policy, Actist policy no ebilakor khetrot mane prime minister eta significant role thake. He is the chief spokesman of the union government. Union government or ejon chief mane spokesman mane ekebare jane to government khonor head hoy prime minister. Okay, so he is the crisis manager in chief at the political level during emergencies period to teo crisis manager in chief hisabe lead loy. Okay, tarpisote he meets various sections of people in different states je mane sabosun tekhete kiman dekh khuri phure na visit kori phure gotike he kaamto asolte teor hoy. Okay, so he is leader of the party in power he to jane and political head of the services. হৈ গল প্ৰাইম মিনিষ্টাৰ যিখিনি কৈছো হেখিনিয়ে আপোনালোকে পঢ়িব বহুত বেছি চাবলে না যাব কাৰণ ইম্পৰ্টেন্স অনুযায়ী টপিক বিলাক আপোনালোকে ধৰক কমকে পঢ়িলেও হৈ যায় কিছুমান আৰু লগাতকে বেছিকে পঢ়িলে ইম্পৰ্টেন্ট বস্তু বিলাক আপোনাৰ লোকৰ হে হৈ যাব মানে যত মানে কনসেন্ট্ৰেচন দিব লাগিব তেতিয়া টাইম মিলাব নোৱাৰিব গটিকে যিটোৰ ইম্পৰ্টেন্স যিমান মই হিমানখিনি নোট প্ৰভাইড কৰিছো ঠিক আছে এতিয়া চাওক সেন্ট্রাল কাউন্সিল অফ মিনিষ্টাৰ্স আৰু সেন্ট্রাল কাউন্সিল অফ মিনিষ্টাৰ্স তো এইটো কোনটো আৰ্টিকেলৰ আন্ডাৰত আহে আৰ্টিকেল 74 ওকে সো আমাৰ প্ৰাইম মিনিষ্টাৰ আৰ্টিকেলটো মই কৈ নিদিলো আই থিংক কৈ নিদিলো নেকি ন Article 75 koisu. Okay, so our Article 74 under ahibo our Council of Ministers kini. Moi je kolo je President aru Council of Ministers or majot Prime Minister e mane jogohutra hoi thake he Council of Ministers or kotha kini koisu. So yate ami Central Council of Ministers or kotha porhim. So punar yate kune head kore Council of Ministers to punar Prime Minister e head kore aru আৰু এই কাউন্সিল অফ মিনিষ্টাৰ্ছে কি কৰে প্ৰেসিডেন্টক এডভাইস কৰে ঠিক আছে আৰু 42nd and 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট টুৰে কি আনিছে যে এডভাইস বাইন্ডিং অন দা প্ৰেসিডেন্ট যদি কিবা হেনেকুৱা হেয়া কৰে মানে এডভাইস কৰে প্ৰেসিডেন্টক দ্যাট এডভাইস উড বি বাইন্ডিং অন দা প্ৰেসিডেন্ট যে প্ৰেসিডেন্টে মানিবই লাগিব হে এডভাইসটো এটা সব কনস্টিটিউশনাল প্ৰভিজনস খিনি দিয়া আছে আৰ্টিকেল 74 কি আছে কাউন্সিল অফ মিনিষ্টাৰ্স টু এইড এণ্ড এডভাইস প্ৰেসিডেন্ট কলুৱে মাত্ৰ যে প্ৰেসিডেন্টক হেল্প কৰিব লাগিব কেতিয়াবা এডভাইস কৰিব লাগিব ন তাৰ পিছতে আৰ্টিকেল 75 ত কি আছে other provisions as to ministers shall be appointed by the president and the other ministers shall be appointed by the president on the advice of the prime minister the president e prime minister appoint korile eta sot beleg ministers kini ko president e appoint koribo but according to the advice of the prime minister okay tar pisote eta important kotha ase etu monot rakhibo the total number of ministers the prime minister ok include kori jikhini total number of ministers take council of ministers ot heikhini jate 15% totke besi nohoy kar 15% otke the total strength of lok sabhar total strength or 15% totke jate besi nohoy ki besi nohoy total number of ministers including the prime minister okay aro etu ki hot add kora hoisil it was added by 95 a member of either house of parliament is disqualified on the ground of defection shall also be disqualified to be appointed as a minister and this was also through 91st amendment act এজন মেম্বাৰ যিকোনো এটা হাউসৰ এজন মেম্বাৰ যদি এন্টি ডিফেকশন হেয়াত ডিসকুৱালিফাই হৈছে সো এন্টি ডিফেকশন তো আমি পঢ়িম পিছত তেতিয়া হলে আপোনাৰ এজন মিনিষ্টাৰ হিচাপে ডিসকুৱালিফাই দিয়া the ministers shall hold office during the pleasure of the president এটো বুজি পায় যে প্ৰেসিডেন্টৰ স্যাটিসফ্যাকশন যেতিয়ালৈকে থাকিব যে এই মিনিষ্টাৰ জনে হোল্ড কৰি থাকিব পাৰে অফিসটো the council of ministers collectively responsible to the Lok Sabha যে Lok Sabhar proti collectively responsible hoi thake council of ministers bilak okay tarpore the president shall administer the oath of office and secrecy of a minister je president e he oaths bilak administer kore mane oaths bilak president e kore a minister who is not a member of the parliament
ওকে যদি কোনোবা এজন মানুহ বা মেম্বাৰ হেয়া নহয় মানে পাৰ্লিয়ামেণ্টৰ যদি মেম্বাৰ নহয় এজন মিনিষ্টাৰ তেতিয়া তেওঁ মানে 6 মাহৰ ভিতৰত তেখেতে তেওঁৰ মেজৰিটিটো দেখাব পাৰিব লাগিব যিকোনো এটা হাউচত আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁৰ মিনিষ্টাৰশ্বিপটো আঁতৰাই দিয়া হ'ব The salaries and allowances of ministers shall be determined by the parliament. আৰু এটোটো জানে আৰু পাৰ্লিয়ামেণ্টে ডিটাৰমিন কৰে এইবিলাক তাৰপিছত আৰ্টিকল 77 ত কি আছে কণ্ডাক্ট অফ বিজনেছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে অল এক্সিকিউটিভ একশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টেকেন ইন দ্য নেম অফ দ্য প্ৰেচিডেণ্ট যিকোনো একশ্যন লওক সেইটো মানে আমাৰ প্ৰেচিডেণ্টৰ নামত লোৱা হয় এণ্ড প্ৰেচিডেণ্ট শ্বেল মেক ৰুলছ ফৰ দ্য মোৰ কনভেনিয়েণ্ট ট্ৰানজেকশ্যন অফ দ্য বিজনেছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অ'কে তাৰপিছত ডিউটিজ অফ প্ৰাইম মিনিষ্টাৰ যে প্ৰাইম মিনিষ্টাৰৰ কি ডিউটি আছে টু communicate to the president all decisions of the council of ministers hetu kotha koisu already je tekhete he barta khini adan prodan kori thake so article is a rights of ministers as respects the houses the protector minister or case right to speak ase hone kotha kobo para adhikar ase ji kono ekhon apunar he jodi apunar he kwa eta heya hoy take part in a proceeding hoy hone ji kono eta house but he shall not be entitled to vote ji kono ejon minister e kintu vote koribo nware thik ase I hope বুজি পাইছে তাৰপিছত আহিলে আমাৰ এপইন্টমেন্ট অফ মিনিষ্টাৰ কি কেনেকৈ এপইন্ট কৰে এইটো বাৰে বাৰে কৈ আছো যে প্ৰেসিডেন্টে এপইন্ট কৰে according to the recommendation of prime minister ঠিক আছে আৰু এজন পাৰসন যদি আপোনাৰ যিকোনো এটা হেয়াৰ নহয় এটো কলুৱে আৰু কৈ নাথাকো তাৰপিছতে oath and salary of ministers এটো প্ৰেসিডেন্টে এডমিনিস্ট্ৰেটছ কৰে oathটো আৰু salaryটো আপোনাৰ পাৰ্লিয়ামেন্টে ডিটাৰমিন কৰে তাৰপিছতে ৰেসপন্সিবিলিটিজ আছে এটা হৈছে কালেক্টিভ আৰু এটা হৈছে ইন্ডিভিজুৱেল কালেক্টিভ ৰেসপন্সিবিলিটি মানে কি এটো হৈছে আমাৰ ফান্ডামেন্টাল প্ৰিন্সিপল সো আৰ্টিকল 75 এ কি কয় যে দা কাউন্সিল অফ মিনিষ্টাৰ্স ইজ কালেক্টিভলি ৰেসপন্সিবল টু দা লোকসভা আৰু তেওঁলোকে কি হয় দে ওয়ার্ক এজ আ টিম এন্ড সুইম অর সিঙ্ক টুগেদার তেওঁলোকে এটা টিম হিচাপে কাম কৰে আৰু দুবিও যদি যায় হাতুৰিও থাকে একেলগে কৰে মানে সেই টিম স্পিৰিটটো থাকে কালেক্টিভ ৰেসপন্সিবিলিটি মানে সেই কাউন্সিল অফ মিনিষ্টাৰ্স or মানে যেটো মানে গ্ৰুপ সেই গ্ৰুপৰ মিনিষ্টাৰ্স কেইজনৰ মাজত মানে বহুত বেছি ইউনিটি থাকে ওকে when the lok sabha passes no confidence motion so no confidence motion যদি আপোনাৰ আহি যায় এইবিলাক বিষয় আমি ভালকে পঢ়িম পাৰ্লিয়ামেন্ট চেপ্টাৰত যে no confidence motion কি হয় ঠিক আছে সো যদি আমাৰ লোকসভাই নো কনফিডেন্স মোশন পাস কৰি দিয়ে তেতিয়া হলে গোটে মিনিষ্টাৰ্স কিনে ৰিজাইন কৰিব লগা হয় ইনক্লুডিং দোজ মিনিষ্টাৰ্স হু আৰ ফ্ৰম ৰাজ্য সভা okay so council of ministers can advise the president to dissolve the lok sabha aru council of ministers e president ok advise koribo pare je apuni lok sabha khon dissolve kori diok ঠিক আছে then cabinet decisions bind all cabinet ministers and it is a duty of every minister to stand by cabinet decision so cabinet eta beleg ahi gol cabinet minister kini okoman beleg hido aku pori asu yar pisote ahi ase so if any minister disagrees with a cabinet decision he must resign okay jodi cabinet decision or against tot konoba minister কম কথা কৈছে বা কাম কৰিছে দেন তেও ৰিজাইন কৰিব লাগিব ঠিক আছে নাও কাম টু ইন্ডিভিজুৱেল ৰেসপন্সিবিলিটি আৰ্টিকল 75 also contains the principle of individual responsibility মানে কালেক্টিভ টু একটা গ্ৰুপ আছিল আৰু ইন্ডিভিজুৱেল ৰেসপন্সিবিলিটি টু পাৰ পাৰসন হিচাপে হয় it states that the ministers hold office during the pleasure of the president and president can remove a minister even at a time when the council of ministers enjoys the confidence of the lok sabha যে প্ৰেসিডেন্টে এজন মিনিষ্টাৰক ৰিমুভ কৰি দিব পাৰে ওকে এজনক মানে যদি তেও বেয়া কাম কৰিছে বা বেয়া কথা কৈছে তেও এজন হিচাপে উলিয়াই দিব গ্ৰুপ হিচাপে নহয় হয় না হেতু মানে তেও যদি ইন্ডিভিজুৱেল ৰেসপন্সিবিলিটিটো মানি চলা নাই তেতিয়া হলে তেও আউট কৰি দিব পাৰে ঠিক আছে সো প্ৰেসিডেন্ট ৰিমুভস আ মিনিষ্টাৰ অনলি অন দা এডভাইস অফ দা প্ৰাইম মিনিষ্টাৰ কিন্তু হেতু প্ৰাইম মিনিষ্টাৰে এডভাইস কৰিব লাগিব okay তাৰপিছত composition of the council of ministers or composition to mainly তিনিটা category minister থাকে first one is cabinet ministers which is the most important part of council of ministers of state and deputy ministers আৰু এই যে ভাগ কৰি দিছে তিনিটা এটো কিহৰ ওপৰত ডিপেন্ড কৰি দিছে rank বিলাকৰ ওপৰত ডিপেন্ড কৰিছে বা কিমান পলিটিক্যাল ইম্পৰ্টেন্স আছে এই বিলাকৰ ওপৰত ডিপেন্ড কৰি এই categorization বিলাক কৰা হৈছে তো সবতকে ওপৰত at the top of all these ministers stands the prime minister সবতকে ওপৰত আছে আমাৰ prime minister and who is the supreme governing authority of the country এতিয়া সক মই ক্যাবিনেটৰ কথা কৈছো so it is the highest decision making authority in our political administrative system the highest decision making মই যে বোল্ড কৰি দিছো এইখিনি চাব আপোনালোকে পৰীক্ষাৰ আগত এইখিনি চাই যাব okay so highest decision making authority
chief policy formulating body যে policy formulation or ক্ষেত্ৰত chief body হয় then supreme executive authority হয় chief coordinator of central administration okay যে আৰু এইটো এটা কি হয় advisory body to the president যে presidentক advise কৰিব পাৰে আৰু এই মানে cabinet যিবিলাক advise কৰিব হেতু কিন্তু binding হয় okay and it is the chief crisis manager already ওপৰত এইবিলাক word কৈ আহিছো মই and does deals with all emergency situations so emergency situation আহিলে এই cabinet ministers বিলাকে chief crisis manager হিচাপে কাম কৰে মানে most important decisions বিলাক আমাৰ cabinet লয় then it deals with all major legislative and financial matters okay যিবিলাক major legislative আৰু financial matters এইবিলাকৰ লগত deal কোনে কৰে cabinet কৰে the cabinet exercises control over higher appointments like constitutional authorities and senior secretariat administrators then cabinet deals with all foreign policies and foreign affairs the foreign affairs or jodi kiba policy jana hoise foreign related tetia amar cabinet ki he mane hebilakor logot deal kore eta sao ki ate moi distinction kori disu je council of ministers aru cabinet or majot ki difference ase council of ministers to eta dangor body hoy 60 to 70 ministers thake kintu cabinet 15 to 20 ministers thake mane kom okuman horu hoy council of ministers e তিনি ধৰণৰ ক্যাটাগৰী মিনিষ্টাৰক সামৰি লয় কিন্তু ক্যাবিনেট মিনিষ্টাৰছত অকল ক্যাবিনেট মিনিষ্টাৰ খিনি থাকে এটো ইজি হয় ন তাৰপিছত কাউন্সিল অফ মিনিষ্টাৰ্স খিনিয়ে এজ এ বডি মিট নকৰে ওকে কিন্তু ক্যাবিনেট বডিয়ে মানে আপোনাৰ মানে উইকলি হেনেকে মিট কৰি থাকে ওকে ইহতৰ মিটিং বা হেনেকুৱা ধৰণৰ নহয় মানে কাউন্সিল অফ মিনিষ্টাৰ্সৰ তাৰপিছত কাউন্সিল অফ মিনিষ্টাৰ্স ইজ vested with all powers but in theory যে theoretically হে তেওঁলোকৰ পাৱাৰছ আছে but actually কোনে এক্সাৰসাইজ কৰে ক্যাবিনেট মিনিষ্টাৰ্স বিলাকে তাৰপিছত কাউন্সিল অফ মিনিষ্টাৰ্সৰ যিবিলাক ফাংচন আছে এইবিলাক ক্যাবিনেটে ডিটাৰমাইন কৰি দিয়ে আৰু ক্যাবিনেটে এইটো উল্টাটো হৈছে কাউন্সিল অফ মিনিষ্টাৰ্সৰ ক্যাবিনেটে হেয়া দিয়ে আৰু কাউন্সিল অফ মিনিষ্টাৰ্সে ক্যাবিনেটৰ পৰা সেই বস্তুটো ল'ব লাগে okay so council of ministers implements the decisions taken by the cabinet ki decisions will bonai okay that's it is a constitutional body the council of ministers eta constitutional body hoy okay so article 74 and 75 what ase aru cabinet minister to article 352 bitor insert korasile 1998 through 44th constitutional amendment act 8 number it is collectively responsible to the lower house of the parliament okay apunar etu kotha kose council of ministers and cabinet minister to ki hoy it enforces the collective responsibility of the council of ministers to the lower house of the parliament ঠিক আছে আপোনালোকে আৰু এখিনি পঢ়িব এবাৰ নিজে কিচেন ক্যাবিনেটত কি কৰে কিচেন মানে কি আমাৰ কিচেনত আমি কি কৰো আমি ভাত বনাও হয়নে চাহ কৰো এবিলাক কৰো মানে কুক কৰে তেওঁলোকৰ যিবিলাক ডিসিশন হেবিলাক মানে কুক কৰে মানে একেলগে এটা কিবা ডিসিশন লয় ওকে কিন্তু ইয়াতে কিছুমান অকমান বস্তুটো ডেভিয়েশন হয় কিয় জানেনে ইয়াতে মানে মিনিষ্টাৰ্সৰ উপৰিও ইয়াতে কিছুমান মানে ইনফ্লুয়েন্সিয়েল মানুহ থাকে যিবিলাক প্ৰাইম মিনিষ্টাৰৰ লগত ৰিলেটেড হয় যে প্ৰাইম মিনিষ্টাৰৰ আপোনাৰ ঘনিষ্ঠ বন্ধু হ'ব পাৰে ঠিক আছে আপোনাৰ যি সকলে তেওঁৰ ভালৰ কাৰণে কিছুমান ডিসিশন লৈ দিব পাৰে ন যে ফ্ৰেন্ডস ফ্যামিলি মেম্বাৰ্স ওকে হেনেকুৱা ধৰণৰ মানুহ বিলাকে সামৰি মানে কিচেন ক্যাবিনেটটো হয় ঠিক আছে আৰু তেওঁলোকে কি কৰে এডভাইস কৰে প্ৰাইম মিনিষ্টাৰক যে অন ইম্পৰ্টেন্ট পলিটিক্যাল এণ্ড এডমিনিষ্ট্ৰেটিভ ইস্যুজ আৰু এটো আপোনাৰ ইন্দিৰা গান্ধীৰ টাইমতো আছিল ডিউৰিং দা এৰা অফ ইন্দিৰা গান্ধী দা ইনাৰ ক্যাবিনেট which came to be called the kitchen cabinet was particularly powerful এটা প্ৰাইম মিনিষ্টাৰ কি কৈছে the prime ministers have resorted to the device of inner cabinet extra constitutional body due to its merits যেটা পুরো ক্যাবিনেট হয় আৰু একেবাৰে এফিশিয়েন্ট কিছুমান ডিসিশনস লোৱা হয় যেটা বহুত ডাঙৰ ক্যাবিনেটত বহি থকাতকে যদি আমি কম সময়ত কম মানুহৰ লগত ডিসকাস কৰি পেলাই এটা ডিসিশন ল'ব পাৰো এটো বেছি এফিশিয়েন্ট হয় ঠিক আছে এটো মানে মেৰিটস হয় ইট ক্যান বি মোর অফেন আৰু কম মানুহ যেহেতু আমি সোনকালে সঘনাই আমি লগ কৰিব পাৰো ডিসিশন ল'ব পাৰো ন আৰু প্ৰাইম মিনিষ্টাৰে এই বস্তুটো মানুহ যিমানে কম হ'ব সিক্ৰেসিটো সিমানে বেছি মানে হ'ব মানে বেছি ষ্ট্ৰং আৰু ডিমেৰিটস আছে ডিমেৰিটস ধৰক মানে অথৰিটিৰ যেটো পাৱাৰ হেটো ৰিডিউস কৰি দিয়ে ন বা ক্যাবিনেটৰ যেটো ষ্টেটাস হেটো কমাই দিয়ে আৰু ইয়াতে আউটসাইডাৰ্স মানুহ কিছুমান আহি যায়
ঠিক আছে এনেকুৱা বিলাক ডিমেৰিটস হয় এটা চাওক আমাৰ যেটো কিচেন কেবিনেট এটো আমাৰ ইয়াতে কিন্তু ইমান ইউনিক নহয় ইণ্ডিয়াত ইমান ইউনিক নহয় কিন্তু ইউএসএ আৰু ব্ৰিটেইনত এটো মানে পাৱাৰফুল মানে এটা ইনষ্টিটিউশন হয় কিচেন কেবিনেটটো ঠিক আছে I hope বুজি পাইছে এইখিনি and the last chapter for today is 21 chapter cabinet committees এটা cabinet committees er কিছুমান features আছে যেনেকুৱা they are extra constitutional bodies মানে constitutionত মানে এই committees er বিষয়ে লিখাই নাই আৰু দুটা types er আছে standing and ad hoc okay standing are permanent and ad hoc are temporary in nature আৰু এই কমিটিজ বিলাক প্ৰাইম মিনিষ্টাৰে সেট আপ কৰে ঠিক আছে প্ৰাইম মিনিষ্টাৰে সেট আপ কৰে মনত ৰাখিব আৰু তেওঁলোকৰ মেম্বাৰশিপ বিলাক মানে যে এই মানে কমিটিজৰ বিলাক যিখিনি মেম্বাৰশিপ থাকিব এইটো 3 পৰা 8 লৈকে হ'ব পাৰে আৰু সেই মেম্বাৰস খিনি কিন্তু অনলি ক্যাবিনেট মিনিষ্টাৰছে থাকে ঠিক আছে সেই কমিটিৰ মেম্বাৰ খিনি অনলি ফ্ৰম ক্যাবিনেট মিনিষ্টাৰস হয় ওকে সো দে include the ministers in charge of subjects by them but also include other senior ministers or senior ministers কিছুমানো কেতিয়াবা থাকিব পাৰে they are headed by the prime minister or prime minister mainly head কৰে they are based on the principles of division of labor and effective delegation এটা সব মেইন কথাটো হল আমাৰ প্ৰেজেন্টলি কোন ক্যাবিনেট কমিটি আছে জানেনে এখন আছে সো এখন আছে পলিটিক্যাল এফেয়াৰ্সৰ ওপৰত এখন আছে ইকোনমিক এফেয়াৰ্সৰ ওপৰত তাৰপিছত cabinet or security, parliamentary affairs, accommodation, investment and growth, employment and skill development. Okay, মই এখিনি বুজালো তো আপোনালোকেও যদি এনেকে কন্টিনিউ কৰি থাকে হুনকাল লক্ষ্মীকান্তখন শেষ হৈ যাব খতম হৈ যাব তাৰ পিছত আমি আকৌ বেলেগ সাবজেক্ট আৰম্ভ কৰিম আৰু পিডিএফ টো মই মোৰ লক্ষ্মীকান্তখন শেষ হোৱাৰ পিছত একেলগে দি দিম কাৰণ মই এনেকে বাৰে বাৰে মানে পিডিএফস বনাই থাকিব অকমান অসুবিধা হয় যেহেতু মই সদায় ৰেগুলাৰলি ভিডিওছটো বনাই আছো ওকে মোৰ মানে অকমান টাইম শৰ্টেজও হৈ যায় সেই কাৰণে মই একেলগে পিছত মানে এটা হে কম্পাইলেচন টাইপ কৰি পেলাই আপোনালোকক দি দিম আপোনালোকে বাস ভিডিওখিনি চাই গৈ থাকক মানে বুকখনো ওপেন কৰি ৰাখিব আপোনালোকৰ যিয়ে সোৰ্স নাথাকক কিয় হেতু ওপেন কৰি ৰাখিব চাই থাকক ভিডিওখিনি তাৰ পিছত মই দি দিম ঠিক আছে আৰু এক্সাম আহিলে যদি কিবা কাৰণত আধা হৈ থাকে সেইখিনিও মই আপোনালোকক ইন দা ফৰ্ম অফ পিডিএফ দি দিম আপোনালোকে কেৱল কন্টিনিউ কৰি থাকক সিৰিজটো তেতিয়া কি হ'ব বস্তুখিনি আপডেট হৈ থাকিব এট লিষ্ট বুজি পাই গৈ থাকিলেও বহুতখিনি আপোনালোকৰ কভাৰ হ'ব পিছত মানে এটা ৰিভাইজ কৰিলে আপোনালোকৰ মানে more than sufficient আৰু ঠিক আছে thank you for watching the video